Hello friends, welcome back to my YouTube channel. सबके प्रथम চেহেৰি মোবাইল কোনে এলাৰ্ম লগাই থৈছে বা জান তুমি এলাৰ্ম লগাই থৈছা सबके प्रथम চেহেৰি মোবাৰক আৰু চেহেৰি কৰি লওঁ টাইম আছে বাৰু এতিয়া চেহেৰি কাৰণে বনাইছোঁ কি দেখুৱাওঁ আপোনালোকক এয়া এওঁৰ কাৰণে বনাইছোঁ মাছ ফ্ৰাই এওঁ চেহেৰি মাছৰ লগত কৰি ভাল পায় কিন্তু মই মাছ ভাল নাপাওঁ ইমান মোৰ কাৰণে এইটো চিকেন আছে আৰু লাষ্টত আমি অকণমান মিঠা ভাত খাব লাগিব এইটো ক্ৰীম গাখীৰ মিঠা ভাত খাব লাগিব আমাৰ মাহঁতৰ মানে নাৰিকল মিঠা এটা বনাই মিঠা ভাতৰ লগত খাবৰ কাৰণে প্ৰত্যেক ৰমজানতে মাহঁতৰ এইটো চলেই সোধাও নাই মই বাৰু বনাইছে নে নাই যদি বনাইছে লৈ আহিব লাগিব অলপমান বেছি সময় নাই এইটো মেইন লাগিব মোৰ চবে বৰাতৰ ব্লগটোত বহুতে কৈ আছিলে চুলি ওলাই আছে বুলি সেইকাৰণে এইবাৰ মই এইটো ওলাই যায় মই গম নাপাওঁ আৰু মোৰ লগত পঢ়ি থকাজনেও গম নাপায় পিছত পঢ়ি উঠি গম পাওঁ যে চুলি ওলাই আছে সেইকাৰণে এবাৰ এইযোৰ লৈ লৈছোঁ এতিয়া আমাৰ আচল কামটো কৰি লওঁ এইখিনি আৰু আপোনালোকক দেখুৱাই নাথাকোঁ আপোনালোকে জানে এইখিনি এতিয়া নামাজ পঢ়িব লাগিব যিমান পাৰোঁ তসবিহ কৰিব লাগিব আৰু যিখিনি পঢ়িব লগা আছে পঢ়িব লাগিব আপোনালোকৰ বাৰু ৰাতিপুৱা শুওঁতে কেইটা বাজে মোৰতো 5টা 5:30 বাজিছে বাৰু মই ইমান বেছি একো নাজানো কিন্তু যিখিনি জানো সেইখিনি পঢ়ি থাকিব বিচাৰোঁ আৰু মনৰ পৰা আল্লাহৰ লগত মানে মোৰ কানেকশ্যন এটা আল্লাহৰ লগত বাৰু আগৰ পৰাই আছে আৰু যিখিনি জানো সেইখিনি মই যাতে পঢ়িব পাৰোঁ সেইখিনি ট্ৰাই কৰোঁ আৰু তেনেকৈ 5টা বাজে আপোনালোকৰ কেইটা বাজে আৰু কি পঢ়ে জনাবচোন জানিব খুব মন যায় পাপা দম দিছে কিয় দিছে তুমি মিলটো ফিনিছ কৰি দিয়া অঁ টিভি বেছি নাচায় নহয় টিভি বেছি নাচায় নহয় চকু বেয়া হৈ যাব এইটো খাই দিয়া ফিনিছ কৰি দিয়া গুড বয় হায়ান ফিনিছ কৰি দিব হা নিদিয়ে নিদিয়ে হায়নে মোৰ ফোনটো লৈ পেলাই হেল্ল' ফ্ৰেণ্ড কৈ আছে চাব দেই কোৱাচোন কেনেকে হাই ভালে আছা কি কৰিছা কোৱা হেল্ল' ফ্ৰেণ্ডছ ৰ'বা এই কোৱা সি মানে আইনা চাই পেলাই কৈ আছে এইফালে আইনাত দেখা পাইছে কোৱাচোন হায়ান হেল্ল' ফ্ৰেণ্ডছ ৰমজান মুবাৰক ৰমজান মুবাৰক তুমি কিয় দম দিলা হায়ান তুমি কিয় দম দিলা কাক দম দিছা কিয় কিয় বা প্ৰথম ৰোজাৰ দিনা অকণমান খেলি মেলি হয়ে দিয়ক কি বুলি ক'ম আৰু চবৰে নহ'ব পাৰে মোৰতো হৈছে মানে কি হৈছে জানেনে আজি সেই কোৰাণখন পঢ়িব লওঁতে হাতত লওঁতে অকণমান এক পেৰেগ্ৰাফ এনেকৈ অকণমান পঢ়োঁতেই মানে চকুৰ পানী নৰখে ভেলকৈ একদম কান্দি গোটেই দিনটো মোৰ কান্দোতেই গৈছে মানে ইমান কান্দিছোঁ একদম হায়ানেতো একদম ভাবিছে মাম্মী কিয় কান্দিছা নাকান্দিবা সেনেকৈ তাৰপিছত আমাৰ এওঁ মানে মোক মানে কিয় কান্দিছোঁ সোধা নাই
সুধিব অহা নাই আহি মোক সোধা নাই মই কিয় কান্দিছোঁ সেইটোও বেয়া লাগিছে এইবোৰ খেলি মেলি কৰোঁতে দিনটো কাটোতে তাৰপিছত মই ভাবিছিলোঁ আজি চাগে মই অৰ্ডাৰ দিয়ে খাম আৰু ইফতাৰ তাৰপিছত এওঁ জোৰ কৰি নিলে বোলে কিবা এটা কৰা তাৰপিছত ফুড কাষ্টাৰ্ড বনালোঁ অকণমান হেৰি কৰিলোঁ ফুড কাষ্টাৰ্ড আৰু আপোনাৰ কি কয় কিন্তু কোল্ড কফি বনালোঁ বাকী পৰঠা বনাব দিছোঁ বাইদেউক বাইদেৱে পৰঠা বনাই আছে আৰু চেহেৰিৰ কাৰণে মাছৰ তৰকাৰী বনাই আছে আৰু মাংস এখনো বনাই আছে পৰঠাৰ লগত খাবৰ কাৰণে বাকী আজি বেছি মানে একো হেৰি কৰা নাই একদম চিম্পল আৰু প্ৰথম দিনা অকণমান খেলি মেলি হয় কালিৰ পৰা আমি ভালকৈ অকণমান মানে ভাবি চিন্তি অলপ ভালকৈ প্লেনিং কৰি প্ৰিপেৰেশ্যন কৰি ভালকৈ কৰিম আৰু নালাগে আয়ান আজি ইফতাৰৰ সময়ত শুই গৈছিলে ইফতাৰৰ অলপ আগে এতিয়া শুই উঠিছে আজি বহুত দেৰি শুলে বাৰু আয়ান তুমি হেৰি কৰি লোৱা পাপাই তোমাৰ কাৰণে ইফতাৰ লৈ আহিছে ইফতাৰ কৰি লোৱা কৰিবা ইফতাৰ কৰিবা আয়ানে ৱাটাৰমেলন ভাল পায় এই আমি বহুত দিন ৱাটাৰমেলন খোৱা নাছিলোঁ তৰমুজ ৰোজা মাহতহে আনা যায় বেছিকৈ খাবা খোৱা হায়ানৰ টুপিটো কৈ খাবা খোৱা ভাল লাগিছে আহা কাপোৰটো সলাই দিওঁ গোটেই ঘামি ভিজি গৈছা আহা গুড বয় আহা হায়ান আল্লাহ দিবা নেকি দিয়া পাপা আল্লাহ দিব গৈছে তুমি ইয়াতে আল্লাহ দিয়া আজি প্ৰথম দিন মায়েও ফোন কৰি সুধিছে কিবা কষ্ট চষ্ট পাইছ নেকি মোৰ আচলতে ফিলে হোৱা নাই ৰোজাটো ভাঙাৰ পিছত অকণমান মানে অলপ বেছি খাই দিলোঁ নিচিনা লাগে অলপ টায়াৰ্ড লাগে আৰু বাকী একো প্ৰব্লেম নাপায় আচলতে ৰোজা ৰাখিলে সেইখিনি শক্তি আল্লাই দিয়ে একো কষ্ট নাপায় আহাৰ প্ৰথম দিনা অলপ খেলি মেলি হয় বা অকণমান পিছততো আৰু এডজাষ্ট হৈয়ে যাব যি কি নহওক আৰু মই ভাবিছোঁ আপোনালোকৰ আগৰ ব্লগটোতো মই আপোনালোকৰ কমেণ্ট পঢ়িছিলোঁ ইয়াতেও মই দুজনমানৰ কমেণ্ট পঢ়ি দিওঁ বাৰু আৰু আগৰ ব্লগটোত মই ডিপ ক্লিনিংটো আধা হৈ থাকিল তাৰপিছত ছেকেণ্ড ষ্টেপটো দেখুৱাব নোৱাৰিলোঁ ছেকেণ্ড ষ্টেপটো আপোনালোকক মই আজি মুখেদিয়ে কৈ দিওঁ কাৰণ আজিতো কৰিব নোৱাৰিলোঁ বা কেতিয়া কৰিম বাৰু সোনকালে তো ছেকেণ্ড ষ্টেপটো হ'ল শুকুৱাৰ পিছত অকণমান মিঠাতেল আৰু অকণমান কেৰাচিন তেল পানীত মিক্স কৰি শুকান কাপোৰ এখনত ভালকৈ চেপি লৈ মুচিব লাগে যিখিনি আমি তিতা কাপোৰ দি মুচিলোঁ শুকাব দিলোঁ তাৰপিছত সেইটো কৰিব লাগে আৰু চোফাটো হ'ল মই প্ৰথম ভেকিউম ক্লিনাৰ দি ক্লিন কৰি লওঁ কাৰ্পেটটো তাৰপাছত বেকিং ছ'ডা লিকুইড চাৰ্ফ দি শুকান টাৱেল দি ভালকৈ চেপি এবাৰ মুচি দিওঁ তাৰপিছত ফেন চলাই দিওঁ শুকাই যায় সেইখিনিয়ে হৈছে ডিপ ক্লিনিং আৰু এজনে কমেণ্ট কৰিছিলে যে বা আপোনাৰ স্কিনখন ইমান গ্ল'য়িং কি কৰে স্কিন কেয়াৰ কৰোঁ বাৰু কিন্তু এতিয়া কৰা নাই হোৱা কাৰণ এতিয়া কিবা কৰিলেও আকৌ উজু কৰোঁতে ধোৱা চোৱা যায় সেইকাৰণে কৰা নাই পিছত আপোনালোকক ভালকৈ মই স্কিন কেয়াৰ কি কৰোঁ কি নকৰোঁ দেখুৱাম ইমানো আৰু ধুনীয়া নহয় আৰু ন আয়ন কৈ দিয়া তেনেহ'লে আজিলৈ এই ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ হায়ান কৈ দিয়া বাই বাই লাভ ইউ কলিজা মোৰ জানটো কৈ দিয়া লাইক ছাবস্ক্ৰাইব আৰু কমেণ্টত বহুত মৰম